নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 24 ঘণ্টাই খোলা থাকিব এতিয়া দোকান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী ডিব্ৰুগড় শিলচৰত এতিয়া 24 ঘণ্টাই খোলা থাকিব দোকান পোহাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গুৱাহাটী ডিব্ৰুগড় শিলচৰৰ ব্যৱসায়ীলৈ ডাঙৰ খকা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াই গুৱাহাটীত ডিব্ৰুগড় বা শিলচৰত 24 ঘণ্টাই খোলা থাকিব দোকান পোহাৰ। সাপ্তাহিক বন্ধৰ দিনাই খোলা ৰাখিব পাৰিব দোকান পোহাৰবোৰ। ৰাজ্যৰ অন্যান্য চহৰসমূহতো দোকান পোহাৰ নিশা 2 বজালৈ খোলা থাকিব। গ্ৰামাঞ্চলত 11 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ। ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী লাভৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। ইফালে গুৱাহাটীত নিশা 2 বজালৈ খোলা থাকিব সুৰাৰ বিপণী। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সিদ্ধান্ত। গুৱাহাটীত নিশা 2 বজালৈকে খোলা থাকিব সুৰাৰ বিপণী। কেবিনেটত নিশা 2 বজালৈ সুৰাৰ বিপণী খোলাৰ অনুমতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে। ব্যৱসায়ীৰ লাভৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীলৈ এটা জৰুৰী খবৰ। কিয়নো আজি অনুষ্ঠিত হ'বলগীয়া গণিতৰ পৰীক্ষা স্থগিত ৰখা হৈছে। অনিবাৰ্য কাৰণত স্থগিত ৰখা হৈছে আজিৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত পৰীক্ষা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, বিতৰ্কিত ইউটিউবাৰ ঋতু কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত ইউটিউবাৰ ঋতু কলিতা। শিল্পীৰ মাননীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ইউটিউবাৰ ঋতু কলিতাই। আৰু শিল্পীৰ মাননীক লৈ বিতৰ্কিত মন্তব্য কৰা ইউটিউবাৰ ঋতু কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে। কালি বিয়লি দিছপুৰ থানাত হাজিৰ হৈছিল বিতৰ্কিত ইউটিউবাৰ ঋতু কলিতা। বুধবাৰে ৰাজ্যৰ ঠায়ে ঠায়ে শিল্পী সমাজে ঋতু কলিতাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। আৰু সামাজিক মাধ্যমত শিল্পীৰ মাননীক লৈ আপত্তিজনক মন্তব্য কৰিছিল ঋতু কলিতাই। ঋতু কলিতাৰ বিৰুদ্ধে দিছপুৰ থানাত 261/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল। ঋতু কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে ইউটিউবাৰ ঋতু কলিতাক। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ধুবুৰীত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। শিশুসহ ব্ৰহ্মপুত্ৰত পৰিল 60গৰাকী লোক। ধুবুৰীৰ বৰলুইতত ভয়ংকৰ অঘটন সংঘটিত হৈছে। ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। নাৱৰ পৰা পৰি গৈছে শিশুসহ 60গৰাকী যাত্ৰী। ব্ৰহ্মপুত্ৰৰ বুকুত ডুবি গৈছে যাত্ৰীবাহী নাও। ধুবুৰীৰ পৰা বেৰেকা কালিচৰলৈ গৈ আছিল এই নাওখন। আৰু নদীৰ মাজতেই হঠাৎ খহি পৰিছে নাওখনৰ তলি। আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কোনোমতে কাষলৈ চপাই অনা হৈছে এই নাওখন। নাওখনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰিছে যাত্ৰীসকলে। ধুবুৰীৰ বৰলুইতত এই নাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে বাক স্বাধীনতা কাঢ়িছে এইবাৰ বিজেপিয়ে। মোদী চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে এইবাৰ ইলন মাস্কে। মোদী চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ এইবাৰ ইলন মাস্ক কোম্পানীৰ। যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰ। এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বাক স্বাধীনতা খৰ্ব কৰি নিয়মৰ অপব্যৱহাৰ কৰাৰ অভিযোগ মোদী চৰকাৰৰ বিৰুদ্ধে। আইটি অধিনিয়ম 79(3)B ধাৰাৰ অপপ্ৰয়োগৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। জনপ্ৰিয় সামাজিক মাধ্যমত এক্সতো চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাকো চৰকাৰে উলংঘন কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এক্সে জনতাক দিয়া বাক স্বাধীনতা মোদী চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু বেআইনীভাৱে বহু তথ্য মচি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মাস্কৰ কোম্পানী এক্স কৰ্পে। মোদী চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ ইলন মাস্কৰ কোম্পানীৰ।
যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰ ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে ধেমাজি কপাইছে এবাৰ কংগ্ৰেছীৰ পিঠিত পৰিছে আৰক্ষীৰ ক্ষোভ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ধেমাজিৰ ৰাজপথত হাহাকাৰ এবাৰ আৰক্ষীৰ বেৰিকেড ভাঙি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদস্থলীত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে প্ৰতিবাদ ৰুধিবলৈ গৈ আহত হৈছে আৰক্ষী বিষয়া বিজেপি কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ এবাৰ কংগ্ৰেছৰ জনাইত কংগ্ৰেছ কৰ্মীক প্ৰহাৰৰ অভিযোগ উঠিছিল বিজেপিৰ বিৰুদ্ধে আৰু তাৰে বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে আহত হৈছে প্ৰতিবাদ কৰিবলৈ যোৱা কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী ধেমাজিৰ ৰাজপথত হাহাকাৰ আৰক্ষীৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত IPL মেচৰ সংখ্যা বৃদ্ধি 6 এপ্ৰিলত গুৱাহাটীলৈ আহিব জনপ্ৰিয় অভিনেতা বাদশাহ শাহৰুখ খান দুখন নহয় তিনিখনকৈ IPL মেচ হ'ব গুৱাহাটীত 6 এপ্ৰিলত KKR আৰু LSGৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব IPLৰ হাই ভোল্টেজ মেচ কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে KKR ভাৰ্চেছ LSGৰ এই মেচখন নিৰাপত্তাৰ সুবিধাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে মেচখন 6 এপ্ৰিলত KKRৰ মেচৰ দিনাই গুৱাহাটীলৈ আহিব শাহৰুখ খান কলকাতাৰ ৰামনৱমীৰ শোভাযাত্ৰাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে মেচখন বিশাল শোভাযাত্ৰাত কলকাতাৰ প্ৰশাসন ব্যস্ত থাকিব কাৰণে নিৰাপত্তাৰ অভাৱ হ'ব কলকাতাত যাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে মেচখন দুখন নহয় তিনিখনকৈ IPLৰ হাই ভোল্টেজ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে একেদিনাই 22 গৰাকী মাওবাদীক ধৰাশায়ী এবাৰ অমিত শাহে মাওবাদীক দিছে শেষ সময়সীমা পুনৰ সেনা নিৰাপত্তা আৰক্ষীৰ বৃহৎ সফলতা এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো একেদিনাই 22টাকৈ মাওবাদীক এনকাউণ্টাৰ দুটাকৈ ঠাইত চলিছে মাওবাদী বিৰোধী অভিযান ছত্তীশগড়ৰ বিজাপুৰ আৰু কাংকেৰত গুলিয়াগুলি সৃষ্টি হৈছে ছত্তীশগড়ৰ বিজাপুৰ আৰু কাংকেৰিত গুলিয়াগুলি নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত 22 বিদ্ৰোহী নিহত হৈছে এজন জোৱান শ্বহীদ হৈছে এই ভয়ংকৰ সংঘৰ্ষত এটা ডাঙৰ খবৰ এই মুহূৰ্তত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে বহু পৰিমাণৰ আপত্তিজনক সামগ্ৰী আৰু তাৰ মাজতেই গৃহমন্ত্ৰী অমিত শাহৰ হুংকাৰ এটা বছৰৰ ভিতৰতে নিক্ষেপ কৰা হ'ব মাওবাদীক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বান্ধি দিছে শেষ সময়সীমা অহা বৰ্ষৰ 31 মাৰ্চৰ ভিতৰতে মাওবাদী মুক্ত হ'ব বুলি সকিয়নি পুনৰ সেনা নিৰাপত্তা আৰক্ষীৰ বৃহৎ সফলতা একেদিনাই 22টাকৈ মাওবাদীক এনকাউণ্টাৰ কৰা হৈছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে যান বাহন আইনত ব্যাপক সাল সলনি কৰা হৈছে 10 গুণ পৰ্যন্ত বৃদ্ধি কৰা হৈছে জৰিমনা 25 বছৰলৈ বাতিল কৰা হ'ব আপোনাৰ ড্ৰাইভিং লাইসেন্স এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে আপুনি এই খবৰটো অতিকৈ গুৰুত্ব দি শুনক কিয়নো ঘৰৰ পৰা আপুনি বাহন লৈ ওলাওতে আপুনি 10 বাৰ চিন্তা কৰক সাৱধান হওক ট্ৰাফিক আইন ভংগ কৰি 500 পৰা 1000 টকা দিলেই খাৰি যাব নোৱাৰিব এটা ডাঙৰ খবৰ এই মুহূৰ্তত যান বাহন আইন ভংগ কৰিলে পকেট খালি হ'ব পাৰে আপোনাৰ যান বাহন আইনত ব্যাপক সাল সলনি কৰিছে ইতিমধ্যে চৰকাৰে 10 গুণ পৰ্যন্ত জৰিমনা বৃদ্ধি কৰিছে চৰকাৰে খৰাপান কৰি গাড়ী চলালে আপুনি 10ৰ পৰা 15000 টকাৰ জৰিমনা ভৰিব লাগিব 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে খৰাপান কৰা চালকৰ কেৱল কিমানেই নহয় মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে হ'ব 5000 টকাৰ জৰিমনা অবৈধ লাইসেন্স লৈ গাড়ী চলালে 5000 টকাৰ জৰিমনা ভৰিব লাগিব বাৰে বাৰে বীমা নিয়ম উলংঘন কৰিলে 4000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পলিউশনৰ প্ৰমাণপত্ৰ অবিহনে গাড়ী চলালে 10000 টকা জৰিমনাৰ লগতে 6 মাহৰ পৰ্যন্ত জেল হোৱাৰ সম্ভাৱনা এম্বুলেন্সক ৰাস্তা এৰি নিদিলে 10000 টকা পৰ্যন্ত জৰিমনা ভৰিব প্ৰশাসনে অভাৰলোড কৰি বাহন চলালে 20000 টকা পৰ্যন্ত জৰিমনা হ'ব আপোনাৰ 18 বছৰ অনুৰ্ধৰ
ড্ৰাইভিং কৰিলে 25,000 টকা পৰ্যন্ত জৰিমনা হ'ব হেলমেট নিপিন্ধাকৈ বাহন চলালে 1000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ পৰ্যন্ত বাতিল হ'ব আপোনাৰ লাইসেন্স কাল কিমানে নহয় 3 বছৰ জেল 25 বছৰলৈ লাইসেন্স বাতিল হ'ব কিশোৰীয়ে বাহন চলালে অতিকে গুৰুত্বপূৰ্ণ খবৰ 3 বছৰ জেল হ'ব লগতে 25 বছৰলৈ লাইসেন্স বাতিল হ'ব যদিহে কিশোৰীয়ে বাহন চলায় হেলমেট নিপিন্ধাকৈ বাহন চলালে 1000 টকা পৰ্যন্ত জৰিমনা লগতে 3 মাহৰ বাবে বাতিল কৰিব আপোনাৰ লাইসেন্স